শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল এতিয়া আপোনালোকে ৰেচনেলাইজেশ্যনৰ কাৰণে বদলিৰ কাৰণে আৰু কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰিব নালাগে আৰু আবেদন কৰিব নালাগে 3 ঘণ্টামান আগত মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া তেখেতৰ এক্স হেণ্ডেল যোগে তেখেতে জনাইছে যে অহা সপ্তাহৰ পৰা আমাৰ যি ৰেচনেলাইজেশ্যন অৰ্থাৎ শিক্ষক বদলিৰ প্ৰক্ৰিয়া কৰিব শিক্ষা হেতুৰ যোগেদি অৰ্থাৎ আজি শিক্ষা হেতুৰ যি AI বেসড টেকনলজি আছে সেই AI বেসড টেকনলজি আজি মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীৰ সমগ্ৰ শিক্ষাৰ সভাকক্ষত পৰ্যালোচনা কৰে আৰু গোটেইখিনি চাই আৰু এই AI বেসড টেকনলজিয়ে এতিয়াৰ পৰা শিক্ষক বদলিৰ বাবে পৰামৰ্শ দিব সেই সফটৱেৰে পৰামৰ্শ দিব এতিয়া মানুহে আৰু বদলিৰ কাৰণে বা বিষয়ে বদলিৰ কাৰণে একো নকৰে আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই এক্স হেণ্ডেল যোগে তেখেতে জনাইছে যে এতিয়াৰে পৰা আমাৰ যি শিক্ষা হেতু আছে শিক্ষা হেতুৰ AI টেকনলজি এটা আছে আৰু তাতে টিচাৰ্স ৰেচনেলাইজেশ্যন টিচাৰ্স বদলিৰ এটা মডুল থাকিব সেই মডুল যোগে সেই মডুলে অৰ্থাৎ শিক্ষা হেতুৱে এতিয়া পৰামৰ্শ দিব যে কোন শিক্ষকক কলৈ বদলি কৰিব প্ৰথম অৱস্থাত অহা সপ্তাহৰ পৰা এই ব্যৱস্থা কাৰ্যকৰী হ'ব বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই জনাইছে আৰু ইয়াৰ যোগেদি কি ল পিটিআৰৰ পৰা হাই পিটিআৰলৈ শিক্ষকক বদলি কৰা হ'ব প্ৰথম অৱস্থাত ক্লাষ্টাৰ লেভেল হ'ব ক্লাষ্টাৰৰ যিবোৰ ল পিটিআৰৰ বিদ্যালয় আছে সেই বিদ্যালয়সমূহৰ পৰা হাই পিটিআৰৰ বিদ্যালয়সমূহলৈ টিচাৰক বদলি কৰা হ'ব তাৰ পিছত ব্লক পৰ্যায়ত বদলি কৰা হ'ব আৰু এই সকলোবোৰ ব্যৱস্থা AI টেকনলজি শিক্ষা হেতুৱে পৰামৰ্শ দিব যে কোনজন শিক্ষকক কলৈ পঠিয়াব তাৰ পিছত সেই পৰামৰ্শবোৰ DLC ডিস্ট্ৰিক্ট লেভেল কমিটিলৈ পঠিয়াই দিয়া হ'ব DLCয়ে হেতু পৰ্যালোচনা কৰিব আৰু তাত যদি কিবা ভুল থাকে বা পৰামৰ্শ থাকে হেয়া দিব আৰু সেই মতে শিক্ষকৰ বদলি হ'ব আৰু এই আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ টুইটৰ পিছতেই আমাৰ সমগ্ৰ শিক্ষাৰ মেনেজিং ডাইৰেক্টৰ সন্মানীয় ওম প্ৰকাশ ছাৰ ডাঙৰীয়াই জিলা উপায়ুক্তসমূহক পত্ৰ প্ৰেৰণ কৰিছে 3 ঘণ্টামান আগত পত্ৰ প্ৰেৰণ কৰিছে আজিয়ে কোনো ধৰণৰ ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়া যাতে তেওঁলোকে মেনুৱেলি নকৰে তাৰ কাৰণে পৰামৰ্শ দিছে এখন চিঠি প্ৰেৰণ কৰিছে অৰ্থাৎ এতিয়াৰে পৰা শিক্ষকৰ বদলিৰ যি প্ৰক্ৰিয়া ৰেচনেলাইজেশ্যনৰ যি প্ৰক্ৰিয়া হেয়া AI বেসড টেকনলজি ফলো কৰি কৰা হ'ব অৰ্থাৎ শিক্ষা হেতুৱে নিজে নিজে স্বয়ংক্ৰিয়ভাৱে পৰামৰ্শ দিব যে কোনখন বিদ্যালয়ৰ কোনজন শিক্ষকে কলৈ যাব ইয়াত মূলত প্ৰাধান্য দিয়া হ'ব ল পিটিআৰৰ পৰা হাই পিটিআৰলৈ নিশ্চয়কৈ অসমৰ শিক্ষা ব্যৱস্থাত এটা স্বচ্ছতাৰে এতিয়া ৰেচনেলাইজেশ্যন হ'ব এতিয়া আপুনি বিষয়া বা কৰ্মচাৰীৰ টেবুলে টেবুলে ঘূৰি থাকিব নালাগে যিখন বিদ্যালয়ত শিক্ষকৰ প্ৰয়োজন আছে আৰু যত প্ৰয়োজন নাই তাৰ পৰা অটোমেটিক্যালি সেইবোৰ বিদ্যালয়লৈ অৰ্থাৎ ল পিটিআৰৰ পৰা হাই পিটিআৰৰ বিদ্যালয়লৈ শিক্ষক বদলি হ'ব গতিকে আশা কৰোঁ আজিৰ দিনটোত অসমৰ শিক্ষা ব্যৱস্থাৰ কাৰণে এটা ভাল দিন এটা ভাল খবৰ অহা সপ্তাহৰ পৰা শিক্ষা এতিয়া AI টেকনলজি পৰামৰ্শ দিব শিক্ষক বদলিৰ আৰু নিশ্চয়কৈ এতিয়া নিৰপেক্ষ হ'ব কোনো ধৰণৰ দুৰ্নীতি নহব আমিও আশা কৰিছিলো অসমৰ শিক্ষা ব্যৱস্থাত নতুন জাগৰণৰ সৃষ্টি হওক আৰু এনেদৰে টেকনলজি ইউজ কৰি আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই অসমৰ শিক্ষা ব্যৱস্থাক আগলৈ নিয়াৰ যত্ন কৰিছে আজিলৈ এটা চমু ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰিলো ভিডিঅ'টি শ্বেয়াৰ কৰিব লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আশা কৰোঁ আপোনালোকে এই ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়া সম্পৰ্কে কিছু অলপ বুজি পাইছে পৰৱৰ্তী সময়ত কিবা নটিফিকেশ্যন আহিলে কিবা খবৰ আহিলে আপোনালোকক দিবলৈ মই যত্ন কৰিম আপোনালোকে ভালে থাকিব সুস্থ থাকিব জয় আই অসম জয় হিন্দ